নমস্কাৰ, মই বহমপুৰ সমষ্টি আমাৰ ভাৰতীয় কংগ্ৰেছ দলৰ এজন যুৱ নেতা আকাৰে মই বহমপুৰ সমষ্টিৰ বৰ্তমান যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক যি ফাইনেল পৰীক্ষা এই পৰীক্ষাৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ বহমপুৰ সমষ্টি এজন যুৱ নেতা আকাৰে মই সকলোলৈকে আন্তৰিক শুভেচ্ছা দি আৰু লগতে মই তেখেতসকললৈ আশীৰ্বাদ কৰিছোঁ যাতে তেওঁলোকে ভাবাৰ ধৰণে প্ৰত্যেকৰে ঘৰ গৃহস্থীলৈ এক সুখৰ বতৰা কঢ়িয়াই আনে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে। গতিকে মোৰ ফালৰ পৰা মই তেখেতসকললৈ এটাই অনুৰোধ কৰিছোঁ যে খুব সুন্দৰকৈ পৰীক্ষাটো দিয়ে, আনন্দ মনেৰে দিয়ে, লগতে ঘৰখনলৈ যাতে এটা গৌৰৱ কঢ়িয়াই আনিব পাৰে। গতিকে এই কামনাৰে মই বহমপুৰ সমষ্টি এজন যুৱ নেতা আকাৰে মই তেওঁলোকলৈ পুনৰবাৰ আশীৰ্বাদ জনাই মোৰ বক্তব্য মই ইমানখিনিতে ৰাখিছোঁ। বৰ্তমান এতিয়া পৰীক্ষাৰ সময়, হায়াৰ ছেকেণ্ডেৰী হ'ব, মেট্ৰিক হ'ব, যিকোনো পৰীক্ষা এটা পৰীক্ষাৰ সময়, এই সময়ত কিন্তু ছাত্ৰ ছাত্ৰী এটা মানসিক চাপত ভোগে। কিন্তু আমি মানসিক চাপত নভগি পৰীক্ষাটো আমি উৎসৱ হিচাপে মানিব লাগে। কি কয় নহয়, এটা কথা খাটাং, যদি আমি যিকোনো এটা কামেই হওক যদি খুব ডিপ্ৰেশ্যনলি কৰোঁ সি কেতিয়াও সঠিক নহ'ব। গতিকে আমি খুব আনন্দ উল্লাসেৰে তাক যদি আমি খুব গহীনতাৰে যদি আমি আগবাঢ়ি যাব পাৰোঁ, গহীনতাৰে লৈ, তেতিয়াহ'লে নিশ্চয় ফলাফল ভাল হ'ব। আৰু মই আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ এটা পৰামৰ্শ আগবঢ়াইছোঁ যে পৰীক্ষা বুলি ভয় নকৰি খুব আনন্দৰে যে এটি যে ড্ৰামা, যে প্ৰত্যেকটো ছাবজেক্টে এটা আনন্দৰ খুব ফূৰ্তিৰে লৈ পেলাই তেওঁলোকে যাতে পৰীক্ষাটো দিয়ে। ধন্যবাদ। ধন্যবাদ।